Hello dear friends, welcome to my Saidur 11 and 12 YouTube channel. আজি মই লৈ আহিছোঁ বায়োলজি সাবজেক্টটো কেনেকৈ পঢ়িলে 90+ স্কোৰ কৰিব পাৰি। যে ক্লাস 11 আৰু 12ত বায়োলজি সাবজেক্টটো কেনেকৈ পঢ়িলে 90+ স্কোৰ কৰিব পাৰি তাৰ বিষয়ে আজি আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাবা। তোমালোকে যদি ভিডিঅ'টো শেষলৈ চোৱা তেতিয়াহ'লে তোমালোকে 90+ পাবলৈ সক্ষম হ'বা। আৰু ইয়াৰ আগৰ ভিডিঅ'ত যে মেথ সাবজেক্টটো কেনেকৈ 90+ পাব পাৰি সেইটো ভিডিঅ' দিয়া হৈছে। সেইটো ভিডিঅ'ৰ লিংক ডেসক্ৰিপশন দিয়া থাকিব। এইটো ভিডিঅ'ৰ শেষত সেইটো ভিডিঅ' চাই ল'বা। আগতে এটা কথা কৈ লওঁ যে তোমালোকে কোনো এটা সাবজেক্টৰ ভাল মাৰ্ক কেৰি কৰিবলৈ হ'লে সেইটো সাবজেক্টৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব লাগিব। ইণ্টাৰেষ্ট নাথাকিলে তোমালোকে সেইটো সাবজেক্টৰ ভাল মাৰ্ক কেৰি কৰিব নোৱাৰা, আনকি লেটাৰ মাৰ্কো পাব নোৱাৰা। সেই সাবজেক্টৰ প্ৰতি তোমালোকৰ ইণ্টাৰেষ্ট থাকিব লাগিব। যে বায়োলজি সাবজেক্টটো তোমালোকে 90+ পাবলৈ মানে কি প্ৰব্লেম ফেচ কৰা। ফাৰ্ষ্ট অফ অল তোমালোকে যে বায়োলজি পঢ়ি বৰ লাগে। এক নম্বৰ কথা যে বায়োলজি মানে সাবজেক্টটো পঢ়ি বৰ লাগে, এইটো তোমালোকে দূৰ কৰিব লাগিব 90+ পাবলৈ হ'লে। 2 নম্বৰ কথা ৰিসোৰ্সেস, যে কি ৰিসোৰ্সেস তোমালোকে ফলো কৰিবা, যে কি কিতাপ পঢ়িবা, কেনেকৈ পঢ়িলে কি কিতাপ ফলো কৰিলে মানে তোমালোকে 90+ পাবা। এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। নেক্সট লাষ্ট টাইম ৰিভিজন, যে লাষ্ট টাইম কেনেকৈ ৰিভিজন কৰিবা, লাষ্ট টাইম একে লেটাৰে তোমালোকে কেনেকৈ পঢ়ি থাকিবা, এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। ফাৰ্ষ্ট অফ অল তোমালোকে যে সিলেবাসত তোমালোকে গুৰুত্ব দিব লাগিব। যে সিলেবাসত ফাৰ্ষ্ট অফ অল তোমালোকে সিলেবাস চাই ল'বা যে সিলেবাসত কি চেপ্টাৰ আছে, সেই চেপ্টাৰৰ মাৰ্কিং সিস্টেম কেনেকুৱা, কোনটো চেপ্টাৰ মানে ইজি হয়, কোনটো চেপ্টাৰ টাফ হয়, মিডিয়াম হয়, এইবিলাক চেপ্টাৰ তোমালোকে ফাৰ্ষ্ট চাই ল'বা। অৰ্থাৎ তোমালোকে সিলেবাসৰ ব্লু প্ৰিণ্ট চাই ল'বা। এইটো তোমালোকে চাই ল'লে তোমালোকে মানে গম পাবা যে কেইটা চেপ্টাৰ আছে, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব, সেইখিনি গম পাবা। এইটো ফাৰ্ষ্ট অফ অল তোমালোকে চাই ল'বা। 2 নম্বৰ কথা হ'ল নোটছ মেকিঙত তোমালোকে যিমানে গুৰুত্ব দিবা সিমানেই তোমালোকৰ মাৰ্ক ইনক্ৰিজিং হ'ব। সেইকাৰণে তোমাৰ নোটছ মেকিঙত যিমান পাৰা গুৰুত্ব দিবা। যে নোটছ মেকিং কেনেকৈ কৰিবা মই কৈ আছোঁ। ফাৰ্ষ্ট অফ অল তোমালোকে কনচেপ্ট ক্লিয়াৰ, যে ফাৰ্ষ্টত তোমালোকে নোটছ মেকিঙৰ আগত কনচেপ্ট ক্লিয়াৰ কৰি ল'ব লাগিব। যে তোমালোকে যদি তোমালোকে কলেজত যোৱা তেতিয়া কলেজত মানে ক্লাছত এটেণ্ড থাকিবা, প্ৰত্যেকটো ক্লাছত এটেণ্ড থাকিবা। তাৰপিছত হ'ল যদি তোমালোকে কলেজত নোযোৱা তেতিয়া তোমালোকে লেকচাৰ চাবা। ইউটিউবৰ পৰা কোনো এটা মানে টপিকৰ লেকচাৰ চাবা। যদি তোমালোকৰ সেইটো চেপ্টাৰৰ মানে সেইটো টপিক বুজোৱা নাই তেতিয়া তোমালোকে ইউটিউবৰ পৰা কভাৰ কৰি ল'বা। তাৰপিছত হ'ল যে মেইন বুক NCERT ৰিডিং, তোমালোকে মেইন বুক মাষ্ট বি পঢ়িব লাগিব। যিহেতু তোমালোকে MCQ কুৱেশ্যন আহিব ক্লাছ 12তো এবাৰ MCQ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। সেইকাৰণে তোমালোকে মেইন বুক NCERTখন ৰিডিং কৰিবা, মাষ্ট বি ৰিডিং কৰিবা। তাৰপিছত সেই মেইন বুকখন তোমালোকে ৰিডিং কৰোঁতে আণ্ডাৰলাইন কৰিবা, পেঞ্চিলেদি আণ্ডাৰলাইন কৰিবা। মেইন ইম্পৰ্টেণ্ট এইবিলাক তোমালোকে আণ্ডাৰলাইন কৰি ল'বা। তাৰপিছত হ'ল যে নোটছ, এতিয়া আহিল নোটছ। তোমালোকে নোটছ বহীত কেনেকৈ লিখিবা। ফাৰ্ষ্ট অফ অল 1 নম্বৰ কথা ছাৰৰ নোটছ তোমালোকে ৰিভিজন কৰিবা। যে ছাৰে যিখিনি নোটছ দিব সেইখিনি তোমালোকে বহীত লিখিবা আৰু সেইখিনি তোমালোকে একবাৰ ৰিভিজন কৰি ল'বা। তাৰপিছত হ'ল আণ্ডাৰলাইন, যে তোমালোকে যিবিলাক NCERT কিতাপত তোমালোকে আণ্ডাৰলাইন কৰিছিলা সেইবিলাক লাইন যদি তোমালোকৰ ইম্পৰ্টেণ্ট আণ্ডাৰলাইন কৰিছিলা সেইখিনি লাইন যদি তোমালোকৰ ছাৰৰ নোটছত কভাৰ হৈছে তেনেহ'লে হৈছে। যদি হোৱা নাই তেতিয়াহ'লে তোমালোকে নোটছত লিখি ল'বা। সেই আণ্ডাৰলাইনখিনি তোমালোকে নোটছত লিখি ল'বা। তাৰপিছত হ'ল এক্সাৰচাইজ কুৱেশ্যন, যে এক্সাৰচাইজলৈ আহিবা। এক্সাৰচাইজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি চাবা। যদি তোমালোকৰ টাইম হয় তোমালোকে এক্সাৰচাইজ ফুল সলভ কৰিবা, তেতিয়া তোমালোকৰ বহুত উপকাৰ আহিব। তাৰপিছত 4 নম্বৰ হ'ল এইটো বৰ্ড এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। এটলিষ্ট তোমালোকে লাষ্ট 5 ইয়াৰ্ছ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবাই। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে তোমালোকে এক্সামত সেইটো গম পাবা মানে ইয়াৰ এফেক্ট কেনেকুৱা। যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন নোচোৱা তেতিয়া তোমালোকে 90+ পাব নোৱাৰা, মই গেৰাণ্টি দি কৈছোঁ। তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব লাগিব। বৰ্ড এক্সামৰ বাবে এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইখিনি তোমালোকে নোটছত কভাৰ কৰিবা। যেতিয়া এইখিনি তোমালোকে নোটছত কভাৰ কৰিবা তেতিয়া তোমালোকে ভাবা যে 90+ পাবাই। এতিয়া আহিল তোমালোকে কেনেকৈ ৰিভিজন কৰিবা। নোটছ কৰাৰ পিছত তোমালোকে ৰিভিজন কেনেকৈ কৰিবা। ৰিভিজন গুৰুত্ব বহুত। যদি তোমালোকে ৰিভিজন নকৰা আৰু ৰিভিজনতো বেছি তোমালোকে বৰ আহে, সেইখিনি তোমালোকে কেনেকৈ দূৰ কৰিবা সেইখিনি কৈ আছোঁ। ৰিভিজনত তোমালোকে 80-20 ৰুল ফলো কৰিবা। 80-20 ৰুল মানে হ'ল যে এনেকুৱা ধৰণৰ যে NCERT 20% টপিকৰ পৰা 80% কুৱেশ্যন আহে আৰু বাকী 80%ৰ পৰা 20% কুৱেশ্যন আহে। এইটো তোমালোকে থুলমূলকৈ বুজি লোৱা। যেতিয়া তোমালোকে ৰিভিজন কৰিবা চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট টপিক ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাই ল'বা। যেতিয়া তোমালোকে চাবা তেতিয়া সেইকেইটাত মানে গুৰুত্ব বেছি দিবা। তাৰপিছত তোমালোকে ৰিভিজন কৰোঁতে ৰাইটিং তোমালোকে প্ৰত্যেকটো ছাবজেক্ট যেনেকৈ ফিজিক্স কেমেষ্ট্ৰি লিখি প্ৰেক্টিছ কৰা। বায়োলজিও তোমালোকে কি কৰিবা লিখি যিমান পাৰা লিখি প্ৰেক্টিছ কৰিবা। তাৰপিছত ডাইগ্ৰাম, যে ড্ৰ তোমালোকে যিমান পাৰা যদি তোমালোকৰ কোনো এটা টপিকত মানে ডাইগ্ৰাম আছে সেই ডাইগ্ৰামটো তোমালোকে ভালকৈ বুজি ল'বা। সেই ডাইগ্ৰাম আঁকি তোমালোকে ইয়াৰে কনচেপ্টত কোনখিনি লিখিব পাৰা, এনেকুৱা প্ৰত্যেকটো ডাইগ্ৰাম আঁকি ইয়াৰে কনচেপ্টত তোমালোকে কি লিখিব পাৰা সেইখিনি তোমালোকে ধ্যান দিবা। তোমালোকে ডাইৰেক্ট মুখস্থ নকৰিবা, তোমালোকে যিমান পাৰা ডাইগ্ৰাম আঁকি তোমালোকে লিখিবলৈ যত্ন কৰিবা। তাৰপিছত হ'ল শ্বৰ্ট নোটছ, ৰিভিজন কৰাত এট ডেট টাইম তোমালোকে কি কৰিবা শ্বৰ্ট নোটছ বনাই ল'বা। যিটো তোমালোকৰ এটা চেপ্টাৰ যিখিনি তোমালোকৰ মনত নাথাকে সেইখিনি তোমালোকে শ্বৰ্ট নোটছত লিখি ল'বা, 1 পেজত লিখি ল'বা। এইখিনি তোমালোকৰ বহুত উপকাৰ দিব। পিছত কৈ আছোঁ কেনেকৈ আবার শ্বৰ্ট নোটছ ৰিভিজন কৰিবা। তাৰপিছত লং এনসাৰ,
যে পইণ্ট হিচাপত মনত ৰাখিবা লং এনসাৰবিলাক তোমালোকে পইণ্ট হিচাপত মনত ৰাখিবা সাপোজ এটা 5 মাৰ্কৰ কোৱেশ্চন এই 5 মাৰ্কৰ কোৱেশ্চন এটা লাইন পঢ়িলা সেই নেক্সট লাইন কি হ'ব এনেকুৱা ধৰণৰ কিৱৰ্ড মনত ৰাখিলে যে কি তাৰ পিছত কিৱৰ্ড মনত ৰাখিলে যে নেক্সট লাইনটো তোমালোকে লিখিব পাৰিবা এনেকৈ তোমালোকে মনত ৰাখিবা কিছুমান কিৱৰ্ড মনত ৰাখিবা কিৱৰ্ড মনত ৰাখি তোমালোকে কি কৰিবা কিছুমান মানে তোমালোকে শব্দ মনত ৰাখিবা সেই শব্দবিলাক যাতে তোমালোকে মনত পেলাই বাকি লাইন লিখিব পাৰা তেনেকৈ তোমালোকে লং এনসাৰবিলাক মনত ৰাখিবা তাৰ পিছত হল এমসিকিউ প্ৰেক্টিস যেতিয়া তোমালোকে এইখিনি কাম কমপ্লিট হ'ব তোমালোকে যিমান পাৰা এমসিকিউ প্ৰেক্টিস বা লং কোৱেশ্চন যিমান পাৰা প্ৰেক্টিস কৰিবা আগতে তোমালোকে কি কৰিবা এনসিআৰটি প্লাস তোমালোকে যিমান পাৰা প্ৰিভিয়াস কোৱেশ্চন হোৱাৰ পিছত তোমালোকে এমসিকিউ আৰু যিবিলাক আছে লং এনসাৰ সেইবিলাক তোমালোকে প্ৰেক্টিস কৰিবা আৰু এটা কথা কইলাও তোমালোকে ৰিভিজন কৰা তোমালোকে বহিত নোটছত তোমালোকে কি কৰিবা যি মেন কিৱৰ্ডবিলাক আন্ডাৰলাইন কৰি যাবা পৰীক্ষাৰ আগত তোমালোকে গোটেইখিনি পঢ়িব নালাগে বাস সেইখিনি তোমালোকে কিৱৰ্ড মনত ৰাখিবা মনত ৰাখিলে তোমালোকে গম পাবা যে এইটো এনসাৰ এনেকুৱা লিখিব লাগিব এটো তোমালোকৰ মানে মই প্ৰেক্টিক্যালি কৰিছো তোমালোকক সাজেশন কৰিম এটো তোমালোকে কৰিবা লাষ্ট টাইম ৰিভিজন যে লাষ্ট টাইম তোমালোকে কেনেকৈ ৰিভিজন কৰিবা সেইখিনি কৈ আছো ফাৰ্ষ্টত তোমালোকে প্ৰত্যেকটো চেপ্টাৰ পঢ়োতে তোমালোকে শৰ্ট নোটছ যিখিনি বনাইছিলা সেইখিনি তোমালোকে একবাৰ ৰিভিজন কৰি ল'বা তাৰ পিছত যে 2 নম্বৰ কোৱেশ্চন পঢ়িবা আৰু নিজে এনসাৰ নোচোৱাকৈ লিখিবা তো তোমালোকে কি কৰিবা কোৱেশ্চন পঢ়িবা নিজে এনসাৰ নোচোৱাকৈ লিখিবা যে তোমালোকে কেনেকৈ লিখিব পাৰিছা তাৰ পিছত তোমালোকে চাবা বহিত যে মই কেনেকৈ লিখিছো কি মিস্টেক কৰিছো কি ভুল কৰিছো সেইখিনি তোমালোকে শুধৰাবা এনেকুৱা কৰিলে তোমালোকৰ পৰীক্ষাত যেটো ভুলৰ সম্ভাৱনা এটো কম হ'ব আৰু তোমালোকে এক্সামত ধুনীয়াকৈ লিখিব পাৰিবা আৰু তোমালোকে এটা কৰিব পাৰা যে হোম এক্সাম তোমালোকে বেলেগ ডিস্ট্ৰিক্টৰ প্ৰি টেষ্টৰ পিছত বেলেগ ডিস্ট্ৰিক্টৰ তোমালোকে কি কৰিব পাৰা নিজে ঘৰত বহি 3 ঘণ্টা টাইমাৰ লগাই তোমালোকে এক্সাম দিব পাৰা এটো কৰিলে তোমালোকৰ বহুত উপকাৰ হ'ব হেল্প হ'ব তোমালোকে এটো মানে প্ৰি টেষ্টৰ পিছত কৰিব পাৰা যেতিয়া তোমালোকৰ সিলেবাস শেষ হ'ব আৰু কমপ্লিট ৰিভিজন হ'ব তেতিয়া তোমালোকে এটো কৰিব পাৰা আশা কৰো এইখিনি কাম যদি তোমালোকে বায়োলজি সাবজেক্টত কৰা তোমালোকে 90 প্লাস পাবলৈ সক্ষম হ'বা মই এইখিনি কাম কৰিছিলো তোমালোকে এইখিনি কাম কৰিবা তোমালোকে এটা ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা আৰু তোমালোকে একেলেথাৰে পঢ়ি থাকিব লাগিব তোমালোকে একেলেথাৰে পঢ়ি থাকিলে তোমালোকে এটা মানে ভাল মাৰ্ক কৰিব পাৰিবা ডেইলি পঢ়িব লাগিব ভিডিওটো কেনে পালা কমেন্ট কৰি জনাবা আৰু তোমালোকে যদি ভাবা মই উপকৃত হৈছো তেতিয়া ফ্ৰেণ্ডছৰ লগত ভিডিওটো শেয়াৰ কৰি দিবা আৰু যিমান পাৰা ভিডিওটোত লাইক দিবা তেতিয়া মই উৎসাহ পাম নেক্সট ভিডিওৰ কাৰণে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে যদি এছএমএছ মিডিয়ামৰ ষ্টুডেন্ট হোৱা তেতিয়া তোমালোকে মই বায়োলজি নোটছখিনি তোমালোকক প্ৰভাইড কৰিম আৰু প্ৰভাইড কৰি আছো তোমালোকে চাব পাৰা প্লেলিষ্টত যাই কিনে তোমালোকে কি কৰিবা সেই নোটছখিনি তোমালোকে ৰিভিজন কৰিব পাৰা ৰিভিজন বহিত লিখি ল'বা তাৰ পিছত ৰিভিজন কৰি থাকিবা ইয়াৰ পৰা তোমালোকক মন পৰিব তোমালোকে যিমান পাৰা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তেতিয়া মই উৎসাহ পাম থ্যাংক ইউ অল অফ ইউ